মোৰ নাম ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ। মই সামৰিক বাহিনীত কাম কৰিছিলোঁ। সামৰিক বাহিনীত কাম কৰি 2012 চনত ব্ৰিগেডিয়াৰ ৰেংকত ৰিটায়াৰ হ'লোঁ। 2012 চনৰ পৰা মই 2017 চনলৈকে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনত আছিলোঁ। প্ৰথমে মই আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ সদস্য আছিলোঁ আৰু পাছলৈ মই চেয়াৰমেন হিচাপে 6 মাহমান কাম কৰিছিলোঁ। মই ভাৰতবৰ্ষৰ বা অসমৰ সচেতন নাগৰিক হিচাপে দুটামান পইণ্টৰ ওপৰত কথা ক'ব বিচাৰিছোঁ। প্ৰথমে আমাৰ অসমৰ কথা কওঁ। অসমত এটা ডাঙৰ প্ৰব্লেম হৈছে ইনফিল্ট্ৰেশ্যন অফ বাংলাদেশী টু আছাম। এই সমস্যাটো আজি নহয়, এইটো প্ৰি ইণ্ডিপেণ্ডেঞ্চ আৰু পষ্ট ইণ্ডিপেণ্ডেঞ্চ। এইটো কাৰণে এই বাংলাদেশী কণ্টিনিউৱাছ ইনফিল্ট্ৰেশ্যনৰ কাৰণে অসমৰ ডেভেলপমেণ্টত বহুত ক্ষতি হৈছে। 1979ত এটা ডাঙৰ এজিটেশ্যন হৈছিলে, এটা আছাম একৰ্ড হৈছিলে, যিটোৰ পৰা ডিপৰ্টেশ্যন অফ বাংলাদেশী এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত এগ্ৰিমেণ্ট চাইন হৈছিলে, অসম গভৰ্ণমেণ্ট, আছু আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। কিন্তু দুৰ্ভাগ্যক্ৰমে ইনফিল্ট্ৰেশ্যন কণ্টিনিউ হৈ থাকিলে। ইয়াৰ বহুতো কাৰণ আছিলে, কিন্তু আমি যথেষ্ট চেষ্টা কৰা স্বত্তেও এতিয়াও ইনফিল্ট্ৰেশ্যন হৈ আছে। অলপ বছৰৰ পৰা গভৰ্ণমেণ্টে বহুত মেজাৰ্ছ লৈছে, এইটো কণ্টিনিউছ মেজাৰ্ছ, যিটো কাৰণে ইনফিল্ট্ৰেশ্যন কমাবলৈ চেষ্টা কৰা হৈছে। চবতকৈ প্ৰথমে গোটেই বৰ্ডাৰটো ফেন্স কৰিবলৈ চেষ্টা কৰিছে, কাটাটা দি ফেন্স কৰিছে। প্ৰায় অকণমান এৰিয়া বাদ দি প্ৰায় ফেন্সিং কমপ্লিট হৈছে। কিন্তু কথাটো হৈছে আমাৰ ইয়াৰ যিটো টেৰেইন, ৰিভাৰাইন টেৰেইন, তাৰমানে নদীখনৰ মাজেদি য'ত ফেন্সিং দিব নোৱাৰে, তাতো নাৱেদি বাংলাদেশী অসম বা নৰ্থ ইষ্টলৈ এতিয়াও আহি আছে। সেই ৰিভাৰাইন টেৰেইনটো ৰখাবৰ কাৰণে অসম গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰৰ নাও বাহিনী নেভেল নৌ দি পেট্ৰলিং কৰা হয়, ৰিভাৰখনৰ ওপৰত পেট্ৰলিং কৰা হয়। সেইবোৰ কৰাৰ কাৰণে এতিয়া অলপ ইনফিল্ট্ৰেশ্যন কমিছে, কিন্তু এতিয়াও ইনফিল্ট্ৰেশ্যন আমাৰ অসমৰ কাৰণে এটা ডাঙৰ সমস্যা, যিটো কাৰণে আমাৰ ইয়াত ডেভেলপমেণ্টৰ বাদ দি এথনিক প্ৰব্লেম, আননান প্ৰব্লেমৰ সৃষ্টি হৈছে। আমি সকলোৱে মিলি, এইটো অকল চৰকাৰে কৰিব নোৱাৰে, বৰ্ডাৰত থকা সীমান্তত থকা মানুহখিনি সচেতন নাগৰিক হিচাপে সকলোৱে এইখিনি কাম কৰিব লাগিব, যাতে কোনো ইলিগেল বাংলাদেশীক আমি আশ্ৰয় নিদিওঁ। বহুতকেইখন এগ্ৰিমেণ্ট হৈছে, এগ্ৰিমেণ্ট কিন্তু ভালকৈ ইমপ্লিমেণ্ট হোৱা নাই বহুত কাৰণত। মোৰ বিচাৰ আছে, মোৰ আশা আছে যে এই প্ৰব্লেমটো, যিটো কাৰণে অসমত বহুত বা নৰ্থ ইষ্টত বহুত সমস্যাৰ সৃষ্টি হৈছে, সেইটো সোনকালে শেষ কৰিব পাৰোঁ আৰু আমি আগলৈ আৰু উন্নতি পথত আগুৱাই যাব পাৰোঁ। মই বৰ্ডাৰত ফেন্সিং দিয়া কাম প্ৰায় শেষ হৈছে। আমাৰ বৰ্ডাৰত অসংখ্য বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আৰু অসমৰ বৰ্ডাৰ পুলিচ ফ'ৰ্চ আছে। তথাপি কাটাটীয়া বেৰ মই যেনেকৈ ক'লোঁ, ফুল প্ৰুফ ছিকিউৰিটি হ'ব নোৱাৰে। মই এইকাৰণে এক্সাম্পল দিছোঁ, পাকিস্তান বৰ্ডাৰত ইয়াতকৈও ভাল ষ্ট্ৰং 3 টায়াৰ ফেন্সিং আছে, ইলেক্ট্ৰনিক ছাৰ্ভিলেঞ্চ আছে। কেতিয়াবা সেইবোৰ ফেন্স কাটি বুদ্ধি কৰি তাৰ ওপৰেদিও বা তাৰ মাজেদিও খাচকৈ উগ্ৰবাদী আমাৰ ভাৰতত সোমাইছে আৰু বিশেষকৈ জম্মু এৰিয়াত কেইবাটাও টানেলৰ মাজেদি উগ্ৰবাদী আহিছে। অসমৰ নৰ্থ ইষ্টত তেনেকুৱা এটা এতিয়ালৈকে হোৱা নাই, কিন্তু আমি এইটো বিষয়ে এলাৰ্ট হৈ থাকিব লাগিব, যাতে কোনো ধৰণে, কোনো প্ৰকাৰে কোনো বাংলাদেশী ইয়াত যিকোনো কাৰণে আহিব নোৱাৰে। বাংলাদেশী অনুপ্ৰৱেশৰ কাৰণে মই কৈছোঁ, অসম আৰু নৰ্থ ইষ্টত, বিশেষকৈ অসমত যথেষ্ট প্ৰব্লেম হৈছে, যিটো কাৰণে ইয়াত কমিউনেল পলিটিক্স এটা আৰম্ভ হৈছে। বাহিৰৰ মানুহ কিছুমান আহি পেলাই, কিছুমানক হয়তো কোনোবা বেলেগ কাণ্ট্ৰিও ছাপৰ্ট কৰিছে বা এনকাৰেজ কৰিছে নৰ্থ ইষ্টত বা অসমত আহি ছেটেল কৰিবৰ কাৰণে, যিটো কাৰণে এটা ভয় হৈছে। খাচকৈ এপ্ৰিহেনশ্যনটো বেছি হৈছে কি অন্য এটা বেলেগ ৰিলিজিয়াছ সম্প্ৰদায়ৰ মানুহে ইয়াত অসমৰ বা অসমীয়া হিন্দু মানুহক অভাৰটেক কৰিব। এইটো চিন্তা, ডেফিনেটলি এটা চিন্তা আছে। এইটো কাৰণে চৰকাৰে বহুত ষ্ট্ৰং ব্যৱস্থা ল'ব লাগিব। যিখিনি ইলিগেল মাইগ্ৰেণ্টছ পায়, আমাৰ যিটো সেইখিনিক আইডেণ্টিফাই আৰু ডিটেক্ট কৰিব পাৰিব লাগিব। এতিয়া কি হৈছে, আমাৰ যিটো একৰ্ড হৈছিলে আছাম একৰ্ডত, এতিয়া ডিপৰ্টেশ্যনৰ কথা আছিলে কি যিখিনি ইলিগেল মাইগ্ৰেণ্টছ হয় বাংলাদেশলৈ গুচি যাব, পঠাই দিব। কিন্তু বাংলাদেশৰ লগত তেনেকুৱা একো ডিপৰ্টেশ্যন এগ্ৰিমেণ্ট নাই। ডিপৰ্টেশ্যন এগ্ৰিমেণ্ট নোপোৱাৰ কাৰণে কোনো বাংলাদেশ চৰকাৰে এনেকুৱা মানুহ বা যিখিনি ইলিগেল মানুহ বুলি হয় তেওঁলোকক একচেপ্ট কৰা নাই। সেইকাৰণে অনলি উপায় আমাৰ আছে, প্ৰথমে
একদম অহা যোৱা পথটো একদম বন্ধ কৰিব লাগিব, যাতে ইয়াত থলুৱা সংস্কৃতি, থলুৱা ৰাজনীতি সকলো এক নিজৰ মতে চলিব লাগিব। কনষ্টিটিউশ্যন ছেফগাৰ্ডৰ কথা কৈছে, যিটো কাৰণে আমি ভাবোঁ যিকোনো চৰকাৰে কিছুমান ছেফগাৰ্ড আনিব লাগিব, যাতে ইয়াৰ অসমীয়া খিলঞ্জীয়া মানুহখিনে ফিল কৰে কি আমাৰ কাৰণে চৰকাৰে আমাৰ প্ৰটেকশ্যন, ৰিলিজিয়াছ, কালচাৰেল সকলো প্ৰটেকশ্যনৰ কাৰণে আৰু ইকনমিক প্ৰটেকশ্যনৰ কাৰণে যত্ন কৰিব লাগে। আমাৰ কাৰণে ৰিলিজন বুলি ক'লে আমি অকল হিন্দু বা মুছলিম কাৰণে সকলো ৰিলিজন ইয়াত আছে, যিটো ভাৰতৰ এখন ছেকুলাৰ কাণ্ট্ৰি এলাউ কৰে। কিন্তু আমি এনেকুৱা ভাবিব নালাগে কি বাহিৰৰ দেশৰ এটা সম্প্ৰদায়ৰ যদি মানুহ বেলেগ ধৰণে এনকাৰেজ কৰি কোনোবাই পুছ কৰি ইয়াত আনি ইয়াৰ ৰিলিজিয়াছ ডেম'গ্ৰাফিটো বদলি কৰিব খোজে, সেইটো বেয়া কথা হ'ব, এইটো আমি হ'বলৈ দিব নালাগে। মোৰ বিশ্বাস আছে চৰকাৰে এনেকুৱা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এখন দেশ বা ষ্টেট উন্নতিৰ কাৰণে সকলো মানুহৰ দায়িত্ব আছে, অকল চৰকাৰে কৰিব নোৱাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব না, আমি সচেতন নাগৰিকৰ সকলো দায়িত্ব আছে। সেইকাৰণে সকলো মানুহে নিজৰ যিখিনি থলুৱা মানুহে আছে নিজৰ প্ৰটেকশ্যনৰ কাৰণে নিজে মিলি সকলোৱে মিলি কাম কৰিব লাগিব আৰু চৰকাৰক ছাপোৰ্ট দিব লাগিব, যাতে চৰকাৰৰ যিবোৰ উন্নয়নমূলক কাম কৰিব পাৰে, যিটো চৰকাৰে লোকেল মানুহ, নিজৰ মানুহ, ইণ্ডিজিনাছ পিপুলৰ কাৰণে কৰে, তেওঁলোকক আমি ছাপোৰ্ট কৰিব লাগিব। বা ইলেকশ্যন বা তেনেকুৱা কিবা হ'লে তেনেকৈ চাই বেছি আমি কেণ্ডিডেটজনক ছাপোৰ্ট কৰি যাতে তেওঁ আহিব পাৰে, আৰু তেওঁ আহিলে তেনেকুৱা ধৰণৰ মানুহ আহিলে আমাৰ দেশৰ যিবোৰ নিজা নিজা আমাৰ প্ৰব্লেম আছে সেইবোৰ ছল্ভ কৰাত সহায় কৰে। সেইকাৰণে আমি যেতিয়া ভোটাৰ টাইম হয় খুব সাৱধানে চিন্তা কৰি ভোট দিব লাগিব। যিটো পলিটিকেল পাৰ্টিয়ে দেশৰ কাৰণে, ষ্টেটৰ কাৰণে খাছকৈ কাম কৰে, আমি তেওঁলোকক ভোট দিব লাগিব। এইটো মোৰ আবেদন আছে, যাতে ভাল কেণ্ডিডেট হওক, দেশখনৰ আৰু ষ্টেটখনৰ উন্নতি হওক। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন মানে অসম লোক আয়োগত প্ৰায় 5 বছৰ কাম কৰিছিলোঁ। প্ৰথমে মেম্বাৰ হিচাপে জইন কৰিছিলোঁ, পিছলৈ মই আমাৰ তাত প্ৰব্লেম মানে এটা কৰাপশ্যন কেছ, ডাঙৰ কেছ হৈছিলে, যিটো কাৰণে মোক চেয়াৰমেন বনালে অলপ দিনৰ কাৰণে, যেতিয়ালৈকে মই 62 ইয়াৰ্ছ পালোঁ। APSCত 62 ইয়েৰৰ পিছত কাম কৰিব নোৱাৰে, কাৰণ এইটো কনষ্টিটিউশ্যনেল এপইণ্টমেণ্ট, কনষ্টিটিউশ্যনৰ নিয়ম মতে 62 বছৰ ৰিটায়াৰ হ'ব লাগে। মই যেতিয়া APSCত জইন কৰিছিলোঁ দুটা ধৰণৰ প্ৰব্লেম আছিলে, এটা হ'লে ছিষ্টেমিক প্ৰব্লেম, এটা হৈছিলে কৰাপশ্যন আছিলে। ছিষ্টেমিক মানে পৰীক্ষা নীতি নিয়ম বিশেষ ভাল নাছিলে, পলিচিবোৰ ঠিক নাছিলে, সেইটো এটা পইণ্ট। আৰু দ্বিতীয়টো হৈছে তেতিয়াৰ পৰা মই থকাৰ পৰা বহুত ধৰণৰ কৰাপশ্যনৰ কেছ ওলাই আছিলে, কিন্তু লজিকেল কনক্লুজনত হোৱা নাছিলে। তাৰমানে ইনভেষ্টিগেশ্যনবোৰ পূৰা কমপ্লিট নহ'লে, দোষীক শাস্তি দিব নোৱাৰিলে। কিন্তু আমাৰ যিটো কেছ হ'ল, যেতিয়া লাষ্ট ইনচিডেণ্ট হ'ল 2016ত, তেতিয়া যিটো প্ৰেজেণ্ট চৰকাৰ বা বৰ্তমান চৰকাৰে খুব ষ্ট্ৰং ষ্টেপ ল'লে। সেইটো কাৰণে এটলিষ্ট এই কেছ যিবোৰ দোষী আছিলে তেওঁলোকক আইডেণ্টিফাই কৰা হ'ল, তেওঁলোকৰ এগেইনষ্টে লিগেল কেছ লোৱা হ'ল। এইটো এটা খুব ভাল চাইন। এতিয়া মই ক'ব পাৰোঁ, মোৰ পিছতো যিখিনি চেয়াৰমেন বা মেম্বাৰ সকলোৱে মিলি আমি ছিষ্টেমটো ঠিক কৰি আছোঁ আৰু চৰকাৰৰ পৰা পূৰা কোঅপাৰেশ্যন পোৱা হৈছে। মই ভাবোঁ এতিয়া APSC, আমাৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন এতিয়া দুইটা ক্ষেত্ৰতে কৰাপশ্যন ফ্ৰী হ'ল আৰু ছিষ্টেমবোৰ লাহে লাহে আমি ইম্প্ৰুভ কৰি গৈ আছোঁ। আৰু এইটো এতিয়াকে মই বিশ্বাস আছে ইণ্ডিয়াৰ ভিতৰত এটা ওৱান অফ দ্য বেষ্ট পাব্লিক ছাৰ্ভিচ কমিশ্যন হৈছে আৰু আগলৈ আৰু উন্নতি কৰি যাব।